নমস্কাৰ ভাইটি বন্ধুসকল সকলোকে অনলাইন অসমৰ এটি নতুন ভিডিঅ'লৈ মই ৰিমাক কৈ তোমালোকক স্বাগতম জনাইছোঁ। আগৰ সকলো যেন ভালেই আছা। যেহেতু তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সমাগত আগৰ সকলোৱে যেন ভালদৰে প্ৰস্তুতি কৰি আছা। এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ সমাজ বিজ্ঞানৰ যি ভূগোল পাৰ্টটো আছে সেই ভূগোল পাৰ্টটোৰ চেপ্টাৰ নম্বৰ 3 যাৰ নাম আছে পৃথিৱীৰ ভূগোল সেই পাৰ্টটিৰ অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ যিখিনি কুৱেশ্যন এনচাৰ দিবলৈ বিচৰা হৈছে এইখিনি কুৱেশ্যন এনচাৰ তোমালোকৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট, কিয়নো এই কুৱেশ্যন এনচাৰসমূহৰ ভিতৰৰ পৰাই 80% কমন অহাৰ চান্স আছে। মই বেলেগৰ নিচিনাকৈ 100% বুলি নকওঁ, এটা দুটা নাহিব পাৰে, 80% অহাৰ চান্স আছেই, কেতিয়াবা 100%ও আহি যাব পাৰে। কিয়নো আমি যোনখিনি প্ৰশ্ন ইয়াত সন্নিৱিষ্ট কৰিছোঁ এই পাঠটি সেই প্ৰশ্ন উত্তৰসমূহ এইবাৰৰ আগৰ যোনবোৰ পৰীক্ষা হৈ গৈছে সেই পৰীক্ষাসমূহত যোনবোৰ কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনসমূহ তোমালোকক ইয়াত দিয়া হৈছে। লগতে বৰ্তমান যোনবোৰ ডিষ্ট্ৰিক্টে তোমালোকৰ প্ৰি টেষ্ট হৈ গ'ল সেই টেষ্টসমূহৰ প্ৰি টেষ্টৰ যোনবোৰ প্ৰশ্ন ছ'চিয়েলৰ যোনবোৰ প্ৰশ্ন এই চেপ্টাৰটোৰ পৰা সেইসমূহ সংগ্ৰহ কৰি তোমালোকক একেলগতে এই ভিডিঅ'টোৰ জৰিয়তে দিয়া হৈছে। গতিকে তোমালোকে যদি এটা ভাল নম্বৰ আনিবলৈ বিচাৰা তেনেহ'লে এই ভিডিঅ'টোৰ যোনখিনি কুৱেশ্যন দিছোঁ তোমালোকে এইবোৰ ভালদৰে পঢ়ি যাবা। ইয়াৰ ভিতৰতেই তোমালোকৰ কি আহিব কুৱেশ্যন আহিব এই চেপ্টাৰটোৰ পৰা। গতিকে আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই চেপ্টাৰটিৰ প্ৰথমটো ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে পৃথিৱীৰ মুঠ মাটিকালি কিমান শতাংশ জলভাগে আগুৰি আছে? হোৱাট পাৰ্চেণ্টেজ অফ দ্য আৰ্থ টোটেল লেণ্ড এৰিয়া ইজ কভাৰ্ড বাই ৱাটাৰ? ইয়াৰ অপশ্যন এ দিয়া আছে 29%, অপশ্যন বি দিয়া আছে 69%, অপশ্যন চি দিয়া আছে 71% আৰু অপশ্যন ডি দিয়া আছে 31%। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? অপশ্যন চি 71%, অৰ্থাৎ 71% মাটিকালি কিহে আগুৰি আছে? জলভাগে আগুৰি আছে। তাৰপিছত 2 নম্বৰটো আছে পৃথিৱীৰ মুঠ মাটিকালি কিমান শতাংশ স্থলভাগে আগুৰি আছে? হোৱাট পাৰ্চেণ্টেজ অফ দ্য টোটেল এৰিয়া অফ দ্য আৰ্থ ইজ কভাৰ্ড বাই লেণ্ড? ইয়াৰ অপশ্যন এ দিয়া আছে 29%, অপশ্যন বি দিয়া আছে 69%, অপশ্যন চি দিয়া আছে 71%, অপশ্যন ডি দিয়া আছে 31%। আমি যিহেতু গম পালোঁ যে জলভাগে কিমান আগুৰি আছে 71%, গতিকে 100ৰ পৰা 71 মাইনাছ কৰিলে কিমান থাকিব? 29%, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? 29%। এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 3 নম্বৰটো আছে তলৰ কোনখন মহাদেশ পৃথিৱীৰ ভিতৰত বৃহত্তম? অৰ্থাৎ আমাৰ কেইখন মহাদেশ আছে? 7খন মহাদেশ আছে। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড? ইয়াৰ অপশ্যন এ দিয়া আছে আফ্ৰিকা, অপশ্যন বি দিয়া আছে ইউৰোপ মহাদেশ, তাৰপিছত অপশ্যন চি দিয়া আছে এছিয়া মহাদেশ, তাৰপিছত অপশ্যন ডি দিয়া আছে উত্তৰ আমেৰিকা মহাদেশ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন চি এছিয়া মহাদেশ। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব তলৰ কোনখন মহাসাগৰ পৃথিৱীৰ ভিতৰত বৃহত্তম? এতিয়া মহাসাগৰ কেইখন আছিলে? 5খন। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? সেইখনৰ কথা সুধিছে। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড? ইয়াৰ অপশ্যন এ দিয়া আছে ইণ্ডিয়ান অ'চেন, ভাৰত মহাসাগৰ, অপশ্যন বি দিয়া আছে এটলাণ্টিক অ'চেন, আটলাণ্টিক মহাসাগৰ, অপশ্যন চি দিয়া আছে পেচিফিক অ'চেন, ইয়াৰ প্ৰশান্ত মহাসাগৰ, তাৰপিছত অপশ্যন ডি দিয়া আছে নৰ্থাৰ্ণ অ'চেন, উত্তৰ মহাসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? অপশ্যন চি পেচিফিক অ'চেন, প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰ কি হয়? চবতছে ডাঙৰ গোটেই 5খন মহাসাগৰৰ ভিতৰত। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো আছে পেঞ্জিয়াক বিভক্ত কৰা সাগৰখনৰ নাম কি? প্ৰথমটো অপশ্যন এ দিয়া আছে আৰৱ সাগৰ, অপশ্যন বি দিয়া আছে তেথিছ সাগৰ, অপশ্যন চি দিয়া আছে বংগোপসাগৰ, অপশ্যন ডি দিয়া আছে ভূমধ্য সাগৰ। ইয়াৰ উত্তৰ কি হ'ব? অপশ্যন বি তেথিছ সাগৰ। তাৰপিছত 6 নম্বৰটো দিয়া আছে তলৰ কোনখন মহাদেশ পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম? অৰ্থাৎ গোটেই কেইখন মহাদেশৰ ভিতৰত কোনখন আটাইতকৈ সৰু? হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য স্মলেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড? অপশ্যন এ দিয়া আছে আফ্ৰিকা মহাদেশ, অপশ্যন বি দিয়া আছে অষ্ট্ৰেলিয়া মহাদেশ, অপশ্যন চি দিয়া আছে এছিয়া মহাদেশ, অপশ্যন ডি দিয়া আছে উত্তৰ আমেৰিকা মহাদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অষ্ট্ৰেলিয়া মহাদেশ। অষ্ট্ৰেলিয়া মহাদেশক ওচেনিয়া মহাদেশ বুলিও কোৱা যায়। গতিকে 7 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনখন মহাসাগৰ পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম? এইবাৰ ক্ষুদ্ৰতম মহাসাগৰৰ কথা সুধিলে। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য স্মলেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড? ইয়াৰ অপশ্যন এ দিয়া আছে ইণ্ডিয়ান অ'চেন, অপশ্যন বি দিয়া আছে এটলাণ্টিক অ'চেন, অপশ্যন চি দিয়া আছে পেচিফিক অ'চেন আৰু অপশ্যন ডি দিয়া আছে নৰ্থাৰ্ণ অ'চেন। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ডি নৰ্থাৰ্ণ অ'চেন বা উত্তৰ মহাসাগৰ। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনখন মহাসাগৰ এছিয়া মহাদেশ, উত্তৰ আমেৰিকা
আৰু দক্ষিণ আমেৰিকাৰ মহাদেশৰ মাজত অৱস্থিত Which one of the following ocean is located between the continents of Asia, North America and South America? ইয়াৰ অপশ্যন এ দিয়া আছে ইণ্ডিয়ান অ'চেন অপশ্যন বি দিয়া আছে এটলাণ্টিক অ'চেন অপশ্যন চি দিয়া আছে পেচিফিক অ'চেন বা প্ৰশান্ত মহাসাগৰ তাৰপিছত অপশ্যন ডি দিয়া আছে নৰ্থাৰ্ণ অ'চেন ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন চি পেচিফিক অ'চেন ইয়াৰ অৰ্থাৎ প্ৰশান্ত মহাসাগৰ তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো আছে কোন কেইখন মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুইটা গোলাৰ্ধলৈ বিস্তৃত আমাৰ টোটেল 5খন মহাসাগৰ আছিলে তাৰে উত্তৰ মহাসাগৰখন অকল উত্তৰ গোলাৰ্ধত আছে তাৰপিছত দক্ষিণ মহাসাগৰখন অকল দক্ষিণ গোলাৰ্ধত আছে গতিকে 5খনৰ পৰা দুখন বাদ দিয়াৰ লগে লগে থাকিব কেইখন তিনিখন আৰু সেই তিনিখনেই হৈছে উত্তৰ আৰু দক্ষিণ দুইটা গোলাৰ্ধলৈ বিস্তৃত হৈ থকা মহাসাগৰ সেইকেইখন কি হ'ব উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ মই ক'লোৱে উত্তৰ মহাসাগৰ উত্তৰত আছে দক্ষিণ মহাসাগৰ দক্ষিণ গোলাৰ্ধত আছে গতিকে অপশ্যন এ নহ'ব তাৰপিছত প্ৰশান্ত মহাসাগৰ অপশ্যন বি দিয়া আছে প্ৰশান্ত মহাসাগৰ উত্তৰ মহাসাগৰ যেহেতু উত্তৰ মহাসাগৰ ইয়াৰ অপশ্যনটোত আছে গতিকে এইটো অপশ্যনো নহ'ব তাৰপিছত চি নম্বৰটো দিয়া আছে কি প্ৰশান্ত মহাসাগৰ আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ আমি 5খনৰ ভিতৰত দুখন বাদ দিয়াৰ পিছত থাকিব তিনিখন গতিকে এই চি নম্বৰ অপশ্যনটোত তিনিখন মহাসাগৰৰ নাম আছে গতিকে এইটোৱে কি হ'ব শুদ্ধ উত্তৰ তোমালোকে কেতিয়াবা কমন চেন্সটো ইউজ কৰিবা তেতিয়া তোমালোকৰ শুদ্ধ উত্তৰটো পাই যাবা তাৰপিছত 10 নম্বৰটো আছে আটাইতকৈ গভীৰতম খাতটো কোনখন মহাসাগৰত অৱস্থিত দ্য ডিপেষ্ট ট্ৰেঞ্চ ইজ লোকেটেড ইন হুইচ অ'চেন অপশ্যন এ দিয়া আছে ভাৰত মহাসাগৰ অপশ্যন বি দিয়া আছে প্ৰশান্ত মহাসাগৰ অপশ্যন চি দিয়া আছে উত্তৰ মহাসাগৰ আৰু অপশ্যন ডি দিয়া আছে আটলাণ্টিক মহাসাগৰত আটাইতকৈ গভীৰতম খাতটো ক'ত আছে আটাইতকৈ ডাঙৰ মহাসাগৰখনত আছে আৰু আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি হয় প্ৰশান্ত মহাসাগৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি প্ৰশান্ত মহাসাগৰ পেচিফিক অ'চেন তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো আছে মেৰিয়ানা খাতটোৰ গভীৰতা কিমান মেৰিয়ানা খাত মানে কি হয় আটাইতকৈ গভীৰতম যোনটো খাত হয় সেইটো হৈছে মেৰিয়ানা খাত ইয়াৰ গভীৰতা কিমান হয় প্ৰথমটো দিয়া আছে এই 11764 মিটাৰ তাৰপিছত বিটো দিয়া আছে 10984 মিটাৰ তাৰপিছত চিটো দিয়া আছে 11022 মিটাৰ আৰু ডিটো দিয়া আছে 11984 মিটাৰ ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব 11022 মিটাৰ তাৰপিছত 12 নম্বৰটো আছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন which is the second largest ocean in the world এইটো হৈছে ভাৰত মহাসাগৰ বিটো হৈছে প্ৰশান্ত মহাসাগৰ চিটো হৈছে উত্তৰ মহাসাগৰ আৰু ডিটো হৈছে আটলাণ্টিক মহাসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ডি আটলাণ্টিক মহাসাগৰ তাৰপিছত 13 নম্বৰটো দিয়া আছে দক্ষিণ চেণ্ডউইচ খাত কোন মহাসাগৰত অৱস্থিত সাউথ চেণ্ডউইচ ট্ৰেঞ্চ ইজ লোকেটেড ইন হুইচ অ'চেন অপশ্যন এ দিয়া আছে ভাৰত মহাসাগৰ অপশ্যন বি দিয়া আছে প্ৰশান্ত মহাসাগৰ অপশ্যন চি দিয়া আছে উত্তৰ মহাসাগৰ আৰু অপশ্যন ডি দিয়া আছে আটলাণ্টিক মহাসাগৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন ডি আটলাণ্টিক মহাসাগৰ মেৰিয়ানা খাতটো ক'ত আছিলে প্ৰশান্ত মহাসাগৰত আছিলে আৰু দক্ষিণ চেণ্ডউইচ খাতটো ক'ত আছিলে আটলাণ্টিক মহাসাগৰত আছে এইটো কথা মনত ৰাখিবা খেলি মেলি নকৰিবা তোমালোকে তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো আছে আটাইতকৈ দীঘল উপকূল ৰেখা থকা মহাসাগৰখন হ'ল দ্য অ'চেন উইথ দ্য লংগেষ্ট কোষ্ট লাইন ইজ অৰ্থাৎ সাগৰৰ পৰা যোনটো অঞ্চল তাক কি বুলি কোৱা হয় উপকূল বুলি কোৱা হয় সেই উপকূলৰ একদম দীঘল উপকূল ক'ত আছে সেই কোনখন মহাসাগৰত আছে সেইটোৱে এই কুৱেশ্যনটোত সুধিছে তোমালোকে সদায় কুৱেশ্যনটো বুজি ল'বা এইটো নগাঁৱত আহিছিলে এইবাৰ তোমালোকে চাবা ইয়াৰ গোটেইখিনিয়ে ক'ৰবাৰ নহয় ক'ৰবাৰ টেষ্ট পেপাৰত অহা কুৱেশ্যন তোমালোকে গোটেইখিনিয়ে ইম্পৰ্টেণ্ট গতিকে ইয়াত মই যেনিবা ইয়াত লিখি দিছোঁ সেইটো তাৰপিছত এই অপশ্যন ডি এইটো দিয়া আছে ইণ্ডিয়ান অ'চেন অপশ্যন বি দিয়া আছে চাউথাৰ্ণ অ'চেন অপশ্যন চি দিয়া আছে আটলাণ্টিক অ'চেন তাৰপিছত অপশ্যন ডি দিয়া আছে পেচিফিক অ'চেন ইয়াৰ উত্তৰটো কি হ'ব পেচিফিক অ'চেন বা প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ আৰু সেই মহাসাগৰখনতেই কি হৈছে আটাইতকৈ দীঘল উপকূল ৰেখা আছে অৰ্থাৎ আটাইতকৈ লংগেষ্ট কোষ্ট লাইন থকা মহাসাগৰখনৰ নাম হৈছে পেচিফিক অ'চেন তাৰপিছত 15 নম্বৰটো কুৱেশ্যনটো হৈছে কোনখন সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে মহাসাগৰৰ কথা সোধা নাই Which sea has separated the continents Asia and Africa এটো দিয়া আছে ভূমধ্য সাগৰ বিটো দিয়া আছে লোহিত সাগৰ চিটো দিয়া আছে কাস্পিয়ান সাগৰ ডিটো দিয়া আছে আৰব সাগৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ৰেড সি বা লোহিত সাগৰ
তাৰপিছত 16 নম্বৰটো দি আছে তলৰ কোনখন সাগৰে ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰিছে হুইচ অফ দ্য ফলোয়িং সি সেপাৰেটস ইউৰোপ এণ্ড আফ্ৰিকা অপশ্যন এ দি আছে ভূমধ্য সাগৰ অপশ্যন বি দি আছে ৰেড চি তাৰপিছত অপশ্যন চি দি আছে কাস্পিয়ান চি তাৰপিছত অপশ্যন ডি দি আছে আৰবিয়ান চি ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন এ ভূমধ্য সাগৰ তাৰপিছত 17 নম্বৰটো দিছে প্ৰাকৃতিকভাৱে ইউৰোপ আৰু মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে নেচাৰেলি ছেপাৰেটছ দ্য কণ্টিনেণ্ট ইউৰোপ ফ্ৰম দ্য কণ্টিনেণ্ট এছিয়া অৰ্থাৎ ইউৰোপৰ পৰা এছিয়া মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে সেইটো সুধিছে অপশ্যন এ দি আছে কাৰাকোৰাম পৰ্বতমালা আৰু কৃষ্ণ সাগৰে অপশ্যন বি দি আছে হিমালয় পৰ্বতমালাই অপশ্যন চি দি আছে ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে তাৰপিছত অপশ্যন ডি দি আছে ৰকি পৰ্বতমালাই ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন মহাদেশত কোনো স্থায়ী জনবসতি নাই ইয়াৰ অপশ্যন এ দি আছে উত্তৰ আমেৰিকা মহাদেশত অপশ্যন বি দি আছে ওচেনিয়া মহাদেশত অপশ্যন চি দি আছে এণ্টাৰ্কটিকা মহাদেশত আৰু অপশ্যন ডি দি আছে দক্ষিণ আমেৰিকা মহাদেশত ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব অপশ্যন চি এণ্টাৰ্কটিকা মহাদেশত সেই এণ্টাৰ্কটিকা মহাদেশত 12 মাহেই কি হয় বৰফেৰে আগুৰি থাকে গতিকে এই মহাদেশখনত কোনো জনবসতি নাই 19 নম্বৰ কুৱেশ্যনটো হৈছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্ধাৰণ কৰিছে দ্য বাউণ্ডাৰী বিটুইন নৰ্থ আমেৰিকা এণ্ড চাউথ আমেৰিকা ইজ ফৰ্ম বাই দ্য অপশ্যন এ লোহিত সাগৰে অপশ্যন বি পানামা খালে অপশ্যন চি ভূমধ্য সাগৰে আৰু অপশ্যন ডি ইউৰাল পৰ্বতে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন বি পানামা খালে এই ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন হৈছে ভাৰত মহাসাগৰৰ মাটিকালি কিমান ইয়াৰ অপশ্যন ডি আছে অপশ্যন এ 14 নিযুত বৰ্গ কিলোমিটাৰ অপশ্যন বি 73 নিযুত বৰ্গ কিলোমিটাৰ অপশ্যন চি 165 নিযুত বৰ্গ কিলোমিটাৰ আৰু অপশ্যন ডি 82 নিযুত বৰ্গ কিলোমিটাৰ ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন বি 73 নিযুত বৰ্গ কিলোমিটাৰ এয়াই আছিলে এই চেপ্টাৰটোৰ আধা কুৱেশ্যন এনচাৰ তোমালোকক পাৰ্ট 2ৰ জৰিয়তে গোটেইখিনি কুৱেশ্যনৰ এনচাৰ তোমালোকক দি দিম গতিকে তোমালোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা লগতে তোমালোকৰ বন্ধু বান্ধৱৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে বন্ধু বান্ধৱীসকলেও এই ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ পায় গতিকে আজিলৈ ইমানেই ধন্যবাদ